হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত সোণৰ দেউতাকৰ ৰিপৰ্টটোৰ কথা গম পাই টিডিপৰ আগত মই ঠিকেই অনুমান কৰিছিলোঁ মোৰ যে কিডনিৰ প্ৰব্লেম হৈছে, মই আৰু বেছি দিন জীয়াই থাকিব নোৱাৰিম। তাতে বোৱাৰীও প্ৰেগনেণ্ট, পুৱতিও বোৱাৰীৰ লগত চলিব নোৱাৰিব, মোৰ কিবা হ'লে সিহঁতক কোনে চাব তাক লৈহে চিন্তা হৈছে বুলি ক'ব। আৰু তেতিয়া ত্ৰিদীপে আপুনি চিন্তা নকৰিব, সোনকালে ভাল হৈ যাব বুলি ত্ৰিদীপে দেউতাকক কোৱা দেখিবলৈ পাব। এইফালে আকৌ অংশুৱে যি দেউতাকক ফোন কৰিব আৰু তেতিয়া দেউতাকে অংশুক ঘৰলৈ মাতিব আৰু দেউতাকৰ যে কিডনি বেয়া হৈছে সেই কথাটো ক'ব। আৰু তেতিয়া অংশুৱে আহিব নোৱাৰিব বুলি ক'ব আৰু দেউতাকৰ বহুত বেছি বেয়া লাগিব আৰু সেইখিনি সময়তে শেৱালি আহিব আৰু দেউতাকক কি হৈছে বুলি ক'ব। আৰু অংশু যে ঘৰলৈ আহিব নোৱাৰে সেই কথাটো ক'ব আৰু ভুলটো মোৰেই, ময়ে সিহঁতক উচ্চাকাংক্ষী হ'বলৈ শিকাইছিলো, উৎসাহ দিছিলো বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অনুস্মিতা যি সন্তানটো যে বিজয়ৰ সেই কথাটো গম পাব আৰু পৰিবাৰে মোক কিয় মিছাকৈ ক'লে কথাটো জনাৰ পিছত মানসিক মই কষ্টত ভুগি আছো, তথাপিও পৰিবাৰৰ ওচৰলৈ যাব পৰা নাই বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।